আমাৰ কুমাৰিকাটা আৰু নবস্তিৰ মাজত যি পাগলদিয়াৰ ওপৰত এখন ব্ৰিজ হ'বলৈ গৈ আছে। আজি আমাৰ কাৰণে ঐতিহাসিক দিন বুলি আমি ক'ব লাগিব। স্বাধীনতাৰ ৭৫ বছৰত আমি ইয়াত মানে এই সময়কালত ইয়াৰ মানুহখিনিয়ে জনসাধাৰণে এটা ব্ৰিজ বিচাৰি আছিলে, দলংখন বিচাৰি আছিলে। কিন্তু স্বাধীনতাৰ ৭৫ বছৰৰ পিছত আজি ইয়াত যি এটা দাবী, যি এটা মানুহখিনি বিচাৰি আছিলে, তো আজি ইয়াত বাস্তৱ হ'বলৈ গৈ আছে। খন্তেক সময়ৰ পিছত আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় ইয়াত আহিব আৰু আহি ইয়াত ২৪৭ কোটি টকাৰ যি মানে দলংখন, এই দলংখন নিৰ্মাণৰ যি আধাৰশিলা স্থাপন কৰিব, এইটো অলপ পিছতে হ'ব। তো মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই অঞ্চলৰ ৰাইজৰ হৈ জনপ্ৰতিনিধি হৈ মই আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিখিনি ইয়াত প্লেন এষ্টিমেট দেখিছোঁ যে আমি ইয়াত ৩ বছৰৰ ভিতৰত এইখন ব্ৰিজখন নিৰ্মাণ সম্পূৰ্ণ হ'ব আৰু আমি নিশ্চয় আমি বাক্সাবাসী হিচাপে আৰু আমি নয়াবস্তি আৰু কুমাৰিকাটাবাসী হিচাপে নিশ্চয় আমাৰ যি দীৰ্ঘদিনীয়া যি এটা সমস্যা, এই সমস্যাটো সমাধান হ'বলৈ গৈ আছে।